মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ত্ৰিভুজৰ অনুশীলনী 7.1 7 আৰু 8 নম্বৰ প্ৰশ্ন কৰিম। আগৰ ক্লাছবোৰ তোমালোকে হয়তো চাইছা। আগৰ ক্লাছত আমি অনুশীলনীৰ 1 পৰা 6 নম্বৰ প্ৰশ্নলৈকে কৰিলো আৰু এইবাৰ আমি 7 নম্বৰ প্ৰশ্ন কৰিম। আহাচোন আমি প্ৰশ্নৰ মাজলৈ যাওঁ। আৰু এইবোৰ আমি কিহৰ ওপৰত কৰিছিলো? ত্ৰিভুজৰ সৰ্বসমতাৰ ধৰ্মৰ ওপৰত। এতিয়া চোৱা, প্ৰথম প্ৰশ্নটো ভালকৈ চাই ল'বা। AB এডাল ৰেখাখণ্ড। AB এডাল ৰেখাখণ্ড। আৰু ৰেখাখণ্ডডাল চোৱা, অলপ পেনটো সৰু কৰি লৈছো। AB এডাল ৰেখাখণ্ড, এডাল AB এডাল ৰেখাখণ্ড। আৰু P ইয়াৰ মধ্যবিন্দু। এই Pটো হ'ল ABৰ মধ্যবিন্দু। এই মধ্যবিন্দু হোৱাৰ লগে লগে আমাৰ কি হ'ব? এইটো বাহুৰ সমান হ'ব। অৰ্থাৎ AP সমান PB। আকৌ আমাক কৈছে যে ABৰ একেফালে থকা D, ABৰ একেফালে এনেকে থাকাটো D আৰু E দুটা এনে বিন্দু যাতে BAD সমান ABD। BAD এইটো কোণ কাৰ সতে সমান? ABE এইটো কোণৰ সতে সমান। আৰু আমাক কি কৈছে? এংগল EPA এইটো এংগল কাৰ সতে সমান বুলি কৈছে আমাক? এই এংগলটোৰ চোৱা DPB এইটো এংগলৰ সতে সমান। আমি এতিয়া কি দেখাব লাগে? কোন দুটা ত্ৰিভুজ সৰ্বাংগসম বুলি দেখাব লাগে? DAP। ক'ত আছে DAP? DAP আমি এইটো ত্ৰিভুজ, আমি এটা ত্ৰিভুজ, এইটো এটা ত্ৰিভুজ আৰু এটা ত্ৰিভুজ চোৱা EBP আৰু আমি এইটো এটা ত্ৰিভুজ। মই বেলেগ বেলেগ ৰং কৰি দিছো তোমালোকক সুবিধাৰ কাৰণে। আমি কোন দুটা ত্ৰিভুজ আমি সৰ্বসম বুলি দেখাব লাগে? DAP আৰু EBP। এতিয়া আমি কৰি চাওঁ আহা। প্ৰথমতে আমি কৈ ল'ব লাগিব কি দিয়া আছে আৰু আমি কি উলিয়াব লাগে। আমি লিখি লওঁ যে দিয়া আছে আমাক এইটো কোণৰ সমান বুলি দিছে। এংগল DAB সমান এংগল ABE। আৰু কি দিছে? আৰু আমাক দি থৈছে EPA, হয়নে? EPA চাওঁ আমি। EPA এংগল EPA সমান আমাক দিছে DPB এংগল DPB। আৰু আমি যিহেতু P মধ্যবিন্দু, গতিকে আমি এতিয়া দেখুৱাব কি লাগে? প্ৰথম আমি লিখি লওঁ। দেখুৱাব লাগে ত্ৰিভুজ কোনকেইটা আমাক কৈছিলে? DAP আৰু EBP। DAP সৰ্বসম, EPB বুলি আমি দেখাব লাগে। এতিয়া আমি দুয়োটা ত্ৰিভুজ আমি বেলেগকে আঁকি লওঁ। চোৱা DAP আমি আঁকি লৈছো AP আৰু D। আকৌ ইটো ত্ৰিভুজো আমি তেনেকৈ আঁকি লৈছো EPB আৰু হৈ গ'ল আমাৰ E। এতিয়া আমি যেতিয়া ত্ৰিভুজ দুটা আঁকিছো, আঁকুতে আমি কি দেখিলো? যে এই কোণটো এইটো কোণৰ সতে সমান, এইটো কোণৰ সতে সমান। এতিয়া চোৱা, এইখিনিৰ কাৰণে APD
APD এটো কাৰণে আমি দেখিছো APE লগত আমাৰ EPD এই বস্তুখিনি আমাৰ সোমাই আছে তেতিয়াহে APD কোনটো হ'বলৈ হলে এই গুটেটো কোনে আমাক লাগিব তেনেকৰে BPE লাগিবলৈ হলে আমাক এই গুটেটো কোনে আমাক লাগিব কিন্তু আমি দেখিছো আমাৰ হাতত এইখিনি আছে আৰু এইখিনি আছে মাজৰ এইখিনি আমাৰ নাই গতিকে আমি যদি মাজৰখিনি যোগ দি দিও তেতিয়া আমি এইখিনি পাই যাম এতিয়া আমি লিখি লও প্ৰথম যে APB যেহেতু সমাধান বুলি আমি লিখি লৈছো যেহেতু angle EPA সমান angle DPB এই দুটা আমাক দিয়া আছে আমাৰ প্ৰশ্নমতে এই দুটা দিয়া আছে আমি যদি দুয়োটাৰে লগত দুয়োফালে যদি আমি মাজৰ এইখিনি EPD খিনি আমি যোগ কৰি দিও EPD যোগ কৰি পাও কি পাম আমি চাও আমি পাই যাম EPA plus angle EPD সমান angle DPB plus angle কি পাই যাম আমি EPD দুইটাৰে লগত সোৱা EPD আমি দুইফালে যোগ কৰিছো যোগ কৰাৰ ফলত কি পাই গলো আমি সোৱা EPA যোগ EPD অৰ্থাৎ আমি কো পাই গলো APD অৰ্থাৎ angle APD সমান আমি কি পাই গলো angle কি পাই গলো EPB angle EPB আমি এটো এক নম্বৰ আমি উলিয়াই লও এতিয়া আমি যে দুটা ত্ৰিভুজ আমি সৰ্বাংগসম কৰিবলৈ লাগে সেই দুটা ত্ৰিভুজ আমি লিখি লও এতিয়া ত্ৰিভুজ DAP আৰু ত্ৰিভুজ EPB ৰ পৰা কি পাইছিলো আমি সোৱা এটো এংগল হেতু এংগলৰ লগত সমান প্ৰথম আমি হেতু লিখি লও DAP সমান BP এই দুটা এংগল সমান বুলি আমাৰ দিয়া আছে এটো এংগলটো আমি ভালকৈ লিখিব লাগিব angle EPD আৰু আমাক কি দিছে সোৱা আমি এতিয়া উলিয়াই ললো APD এটো এংগল আমি এটো এংগল সমান বুলি আমি উলিয়াই ললো angle APD সমান angle আমি কি পাই গলো EPB কৰ পৰা আমি 1 ৰ পৰা আৰু আমি লিখিব পাৰো AP সমান PB AP সমান PB কিয় কাৰণ P AB ৰ মধ্যবিন্দু পোৱাৰ লগে লগে আমি এতিয়া কি দেখিলো সোৱা এটো আছিলে আমাৰ কোণ আৰু এটো আছিলে আমি বাহু এই ছবিটোত আমি কি দেখিলো এটো কোণ বাহু কোণ এটা ত্ৰিভুজৰ দুটা কোণ আৰু হিহতৰ মধ্যবৰ্তী বাহুটো আন এটা ত্ৰিভুজৰ দুটা কোণ আৰু হিহতৰ মধ্যবৰ্তী বাহুটোৰ সতে সমান হল গতিকে আমি কি বিধি মতে সৰ্বসম হ'ব যে কু বিধি মতে এতেকে কু বিধি মতে ত্ৰিভুজ দুটাৰ আমাৰ নাম কি আছিলে ত্ৰিভুজ DAP সৰ্বসম EPB ত্ৰিভুজ DAP সৰ্বসম ত্ৰিভুজ EAP হয়নে EPB EPB যেটো আমাক উলাবলৈ দিছে গটিকে আমি কি বুলি লিখি দিব পাৰো প্ৰমাণ কৰা হল
আমি এতিয়া আকৌ এবাৰ চাই লওঁ প্ৰথমৰ পৰা আমাক কি দিছিলে আৰু আমি কেনেদৰে কৰিলো এতিয়া চোৱা আমাক দি থৈছিলে যে এইটো কোণৰ সমান আৰু এইটো কোণৰ সমান আৰু উলিয়াবলৈ দিয়া ত্ৰিভুজ কিটা হৈছিলে আমাৰ APD সৰ্বসম EPB বুলি ক'বলৈ দিছিলে আমি যেহেতু দেখিছো এইটো কোণৰ সমান গতিকে এই মাজৰখিনি EPD আমি দুইটা কোণৰ লগত যোগ কৰি দিলো যোগ কৰি দিওতে আমি এই দুইটা কোণ পাই গলো আৰু তেতিয়া কোণ বাহু এই মাজৰ আকৌ যেহেতু কৈছিলে P to AB ডালৰ মধ্যবিন্দু গতিকে আমি বাহু দুটাও সমান দেখাব পাৰিলো যেহেতু এটা কোণ আনটোৰ লগত আৰু মধ্যবৰ্তী বাহুটো দুটা কোণ আৰু মধ্যবৰ্তী বাহুটো আন এটা ত্ৰিভুজৰ দুটা কোণ আৰু মধ্যবৰ্তী বাহুৰ যেহেতু সমান হৈ গল গতিকে আমি ক'ব পাৰিলো যে এই দুটা কোণ এই দুটা কি হৈ গল সৰ্বসম হল এতিয়া আমি পিছৰটো চাও 2 নম্বৰৰ পাৰ্টটো একেখিনিকে দি পেলাই আমাক এবাৰ কৈছে যে AD সমান আমি BE আমাক দেখাবলৈ কৈছে আমি যেতিয়া বেলেগকৈ কৈ দিছিলো ইয়াত চোৱা আমি যেতিয়া দুটা ত্ৰিভুজ আঁকি দিছিলো তেতিয়া আমি দেখিলো যে এই দুটাৰ এডাল বাহুৰ সতে সমান হ'ব আমি দেখি আছো এনেকৈ যদি তোমালোকে বেলেগে চিত্ৰ এটা আঁকি লোৱা পিছৰ পাৰ্টটো কৰিবলৈ আমাৰ অলপো কষ্ট নহয় গতিকে আমি ইয়াতে কি লিখি দিম তেন্তে হলে যে AD সমান BE বুলি যেহেতু দিবলৈ দিছে আমি দিম যে যেহেতু ত্ৰিভুজ APD সৰ্বসম ত্ৰিভুজ EPB গতিকে CPCT মতে আমি ক'ব পাৰো আমি লিখিব পাৰো যে AD সমান EB যেটো আমাক কৰিবলৈ দিছে AD সমান BE বা AB গতিকে আমাৰ এটোই হৈ গল প্ৰমাণ কৰা হল হৈ গল এবাৰ আহো আমি 8 নম্বৰ প্ৰশ্নলৈ 8 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা ভাল কৰি বুজি লবা এটা C বিন্দুত কোড আছে আমাৰ C বিন্দুটো এই C বিন্দুত সমকোণ সহ এটো বিন্দুত C বিন্দুত সমকোণ সহ আমাৰ এটা ত্ৰিভুজ আঁকিলে কি ত্ৰিভুজ হেতু হল ABC অৰ্থাৎ এই গুটেই কোণটো আমাৰ কি হৈ গল 90 ডিগ্ৰী C কোণটো আমাৰ সমকোণ কৰি আমাৰ ABC আমাৰ এটা ত্ৰিভুজ অকা হল আৰু M to কি চাবা অতিভুজ এই ত্ৰিভুজটোৰ অতিভুজ কোনডাল AB হল অতিভুজ আৰু অতিভুজ AB ৰ মধ্যবিন্দু M বিন্দুটো অতিভুজ AB ৰ মধ্যবিন্দু গতিকে আমি কি ক'ব পাৰো যে এডালৰ সমান AM আমাক কি দিছে এংগল C = 90 ডিগ্ৰী আৰু আমাক কৈছে BM সমান AM আৰু কি কৈছে আমি চাও এতিয়া এটো সিক কি কৰিলো আমি এমৰ হতে এই সিক এমৰ হতে এডাল ৰেখাৰে সংযোগ কৰা হল আৰু কৰি ডি বিন্দুলৈ আমি এনেকৈ বহাই দিলো সিক এমৰ হতে সংযোগ কৰি আমি ডি বিন্দুলৈ এনেকৈ বহাই দিলো যাতে ডিএম সমান CM DM আকৌ কাৰ হতে সমান হৈ গল CM ৰ সমান হৈ গল আমাক প্ৰথমতে কৈছে যে AB ডালৰ M টো মধ্যবিন্দু গতিকে আমি পালো AM সমান MB আকৌ আমাক কৈছে C পৰা M বিন্দুৰ পৰা ৰেখাডাল D বিন্দুলৈ এনে ভাবে বহাই দিয়া হল যাতে DM সমান আমাৰ CM পালো তাৰ পিছত আমাৰ কি দিছে চোৱা এখিনিলৈকে আমি বুজিলো
এতিয়া এই ডি বিন্দুক আকৌ কি কৰিম আমি সিধাকৈ বি বিন্দু ৰেখাৰ লগত সংলগ্ন কৰিলো এতিয়া আমাৰ প্ৰমাণ কৰিব লাগে এ এম সি কোনটো ত্ৰিভুজ এ এম সি আমাৰ এই ত্ৰিভুজটো আমি কাৰ সৈতে সৰ্বসম বুলি আমি দেখাই দিব লাগে এ এম সি ত্ৰিভুজটো বি এম ডি নহয় এ এম সি এটো ভুল হৈছে মোৰ এ এম সি এই ত্ৰিভুজটো আমি দেখাব লাগে বি এম ডি এই ত্ৰিভুজটোৰ আমি সমান বুলি দেখাব লাগে এতিয়া চোৱা তোমালোকে ইয়াত চাওঁতে কি দেখা পাইছা আমি দেখিছো যে চোৱা এই দুটা ত্ৰিভুজৰ এটো আৰু এটো ত্ৰিভুজৰ এডালৰ সতে সমান আৰু এডালৰ সতে সমান আৰু হিহত দুটা বিপ্ৰতীপ কোণ গতিকে আমি এই ত্ৰিভুজ দুটা সৰ্বাসম দেখাবলৈ আমাৰ কষ্ট নহয় আহাচোন আমি চাও এতিয়া আমাক দেখাব লাগে কোনকিটা কোণটো আছিলে এটো এটা ত্ৰিভুজ আমাৰ আৰু আমাক এটো এটা ত্ৰিভুজ আমি আঁকি লওঁ বেলেগে বেলেগে এটো হৈ গল ডি বি আৰু এটো হৈ গল এম আৰু ইফালে এটো হৈ গল এম এ সি এতিয়া চোৱা দিয়া আছে আমাক এডাল সমান এডাল আৰু এডাল সমান এডাল বুলি আমাক দিয়া আছে এ বি এ এম নহয় আমি এফালৰটো প্ৰথম লিখিম বি এম সমান এম এ কিয় কাৰণ এম এ বিৰ মধ্যবিন্দু আৰু আমাক দি থৈছে যে ডি এম সমান এম সি এটো কিয় দিয়া আছে আমাক এতিয়া লিখিব নালাগে আমি কি দিম আমি কি উলিয়াব লাগে আমি দেখুৱাব লাগে এংগল ডিবিএম AMC হিফালৰটো প্ৰথম দিছে AMC সমান এংগল BMD ত্ৰিভুজ AMC সৰ্বাংগসম ত্ৰিভুজ DMB এই দুটা ত্ৰিভুজ সৰ্বাংগসম দেখাব লাগে আমি সমাধানত আমি এতিয়া লিখো ত্ৰিভুজ AMC আৰু ত্ৰিভুজ DMB আমি কি দেখা পাইছো AMC আৰু AMD AM সমান MB কাৰণ কি লিখিম আমি MAB মধ্যবিন্দু আকৌ চোৱা আকৌ আমি দেখিছো DM সমান MC এটো কি আমাৰ দিয়া আছে আমাক কৈ থৈছে আৰু আমি দেখিছো এই দুডালে যেতিয়া কাটিছে কি এডাল আছিলে DC এডাল আছিলে AB তেতিয়া যেতিয়া আৰু কি বিন্দুত কাটিছে M বিন্দুত কাটিছে গতিকে তাত উৎপন্ন হোৱা এই বিপ্ৰতীপ শীৰ্ষ কোণবিলাক সদায় সমান হৈ যাব গতিকে আমাক কোনটো কোণৰ দৰকাৰ এফালৰ কোণটোৰ দৰকাৰ গতিকে আমি লিখিম এহিটো আগতে লিখিব লাগিব DM ডাল নহয় আমি CM ডাল আগত লিখিম ইয়াত CM সমান DM আৰু কোনটো লিখোতে আমি এটো কোণ প্ৰথম লিখিব লাগিব এংগল CMA সমান আমি লিখিম এংগল DMB বা BM চোৱা CMA তেনেদৰে BMD কিয় কাৰণ হিহত বিপ্ৰতীপ শীৰ্ষ কোণ
বিপ্ৰতীপ শীৰ্ষ কোণ বিপ্ৰতীপ শীৰ্ষ কোণ এতিয়া আমি কি পালো চাও এটো হৈছে বাহু এটো হৈছে বাহু আৰু এটো হৈছে কোণ অৰ্থাৎ আমি এই ছবিটোত যদি দেখালো আমি পালো এটো কোণৰ সমান আৰু কি পালো আমি এংগল এডাল বিএম ডাল এএমৰ সমান এডালৰ সমান আমি কি দেখিলো এতিয়া দুটা বাহু এটা ত্ৰিভুজৰ দুটা বাহু আৰু মধ্যৱৰ্তী কোণ আনটো ত্ৰিভুজৰ দুটা বাহু আৰু মধ্যৱৰ্তী কোণৰ সমান গতিকে কি স্বীকাৰ্য মই লিখিব লাগিব যে বাকু বা স্বীকাৰ্য মতে বাকু বা বিধি মতে আমি ত্ৰিভুজ দুটা এতিয়া লিখি দিম এ এম সি সৰ্বাংগসম ডি এম বি আমাৰ প্ৰথমটো আমাৰ হৈ গ'ল 1 নম্বৰ আছিলে যেটো আমাৰ 1 নম্বৰটো আমাৰ প্ৰমাণ কৰা হ'ল প্ৰমাণ কৰা আমাৰ হৈ গ'ল তাৰ মানে আমি এই দুটা ত্ৰিভুজৰ দুটা বাহু আৰু বিপ্ৰতীপ কোণটো যেতিয়া সমান দেখালো বাকু বা বিধি মতে আমি ত্ৰিভুজ দুটা সৰ্বসম দেখাব পাৰিলো এবাৰ আহো আমি 2 নম্বৰ প্ৰশ্নলৈ এটা 2 নম্বৰটো দিছে চোৱা আমাক এই যেহেতু আগৰ কথাখিনি মই যেহেতু বুজাইছো সেইখিনি একেখিনিয়ে আছে আমি কি কৰিব লাগে এই বি কোণটো ডি বি সি এই কোণটো আমি কি বুলি ক'ব লাগে সমকোণ বুলি ক'ব লাগে 90 ডিগ্ৰী বুলি ক'ব লাগে এতিয়া 90 ডিগ্ৰী বুলি ক'বলৈ হলে চোৱা আমি দেখুৱাব লাগে এংগল ডি বিডিসি এংগল ডিবিসি DBC সমান 90 ডিগ্ৰী বুলি আমি দেখাব লাগে এতিয়া চোৱা আমি DBC সমান 90 ডিগ্ৰী বুলি আমি দেখাব লাগে এই কোণটো আমি 90 ডিগ্ৰী বুলি দেখাব লাগে এই কোণটো আমাক দিয়া আছিল কি C কোণটো আমাক 90 ডিগ্ৰী দিয়া আছিল আৰু আমি এই দুটা ত্ৰিভুজ আমি সৰ্বসম দেখালো আমি দেখুৱাই আহিছো যেহেতু আমি সমাধান কৰোতে লিখো এতিয়া যেহেতু ত্ৰিভুজ CMA সৰ্বসম ত্ৰিভুজ BMD এতিয়া আমি যেতিয়া এটো আৰু এটো ত্ৰিভুজ আমি সৰ্বসম পাই গলো এটো ত্ৰিভুজ আৰু কোনটো ত্ৰিভুজ এটো ত্ৰিভুজ সৰ্বসম পালো আমি এই দুটা ত্ৰিভুজ সৰ্বসম পালো পাওতে তাৰ আগৰ আমাৰ কন্ডিশন কি আছিল এডালৰ সমান এডালৰ সমান আৰু আমি কি পালো এই এংগলটো এটোৰ লগত সমান যেহেতু আমি ত্ৰিভুজ দুটা সৰ্বসম দেখালো CPCT মতে এই কোণটো আমি এই কোণৰ সমান বুলি দেখাব পাৰিম এটা ডি কোণটো এটো কোণ আমি কাৰ সি কোণৰ সমান বুলি দেখাব পাৰিম এতেকে CPCT মতে এংগল BAC বি প্ৰথম আমি এটো লিখিব লাগিব এংগল ACB সমান আমি কি লিখিব পাৰো এংগল ACD এংগল আমি ACD অৰ্থাৎ সুমা সমান এংগল এ কোণটো আমাৰ গুটেই কোণটো নহয় আমি এইখিনি কোণৰহে কথা কৈছো ACD সমান আমি কি ধৰিম এইখিনি কোণ BDC এতিয়া আমি কি দেখিলো চোৱা এই দুডাল এডাল ৰেখা এডাল ৰেখাৰ নাম হল DB এডাল ৰেখাৰ নাম হল AC যেতিয়া এডাল কি তাৰ এডাল তিৰ্যক আমি আগতে কি পঢ়িছিলো যেতিয়া দুডাল ৰেখাক এডাল তিৰ্যকে কাটে তাত যিবিলাক অনুৰূপ বা একান্তৰ কোণ সৃষ্টি হয় যদি একান্তৰ কোণবিলাক সমান হয় তেন্তে ত্ৰিভুজ দুটা ৰেখা দুডাল কি ৰেখা হ'ব
সমান্তৰাল ৰেখা হ'ব গতিকে আমি দেখাইছো যে এটু কোণৰ সমান যিহেতু এই দুয়োটা কোণ যিহেতু BD আৰু AC ৰেখা DC তিৰ্যকে কটাত আমাৰ কি উৎপন্ন হল কটাত উৎপন্ন হোৱা একান্তৰ অন্তঃকোণ দুটা অন্তঃকোণযোৰ হ'ব একান্তৰ অন্তঃকোণযোৰ সমান অৰ্থাৎ যিহেতু এংগল ACD সমান এংগল BDC গতিকে আমি কি পালো DB আৰু AC সমান্তৰাল ৰেখা অৰ্থাৎ আমি এতেকে অৰ্থাৎ কি বুলি লিখি দিব পাৰো আমি DB সমান্তৰাল AC এতিয়া চাবা DB আৰু AC আমি সমান্তৰাল দেখালো এই দুডাল আমি এতিয়া কি বুলি কম দুডাল সমান্তৰাল ৰেখা এডালৰ নাম হ'ল BD আৰু এডালৰ নাম হ'ল CA এতিয়া এই সমান্তৰাল ৰেখাডালক আমি আকৌ দেখিছো এই BC এডাল যদি আমি পিছলৈ দি দিও BC ডাল এডাল কি হৈ গল তিৰ্যক হৈ গল DB আৰু AC দুডাল সমান্তৰাল ৰেখাক কোনডাল তিৰ্যকে কাটিছে BC তিৰ্যকে কাটিছে আকৌ DB সমান্তৰাল AC আৰু তিৰ্যক কোনডাল হৈ গল BC হল তিৰ্যক BC তিৰ্যক গতিকে এতেকে আমি কি কব পাৰো সোৱা এতিয়া এডাল তিৰ্যক দুডাল ৰেখাক যেতিয়া এডাল তিৰ্যকে কাটে একেফালৰ অন্তঃকোণবিলাক কি হৈ যায় সম্পূৰক হৈ যায় গতিকে আমি কি লিখিব পাৰো DBC plus ACB এতেকে এংগল DBC plus এংগল ACB DBC আৰু ACB দুয়োটা কি হৈ যাব 180 ডিগ্ৰী কাৰণত আমি কি লিখিম তিৰ্যকৰ একেফালৰ অন্তঃকোণবিলাক একেফালৰ অন্তঃকোণবোৰ সম্পূৰক মানে আমি কি কওঁ 180 ডিগ্ৰী সম্পূৰক গতিকে আৰু আমি সোৱা এখিনি আমি পালো এতিয়া এংগল DBC plus এংগল ACB আকৌ আমাক কিমান দি থৈছিলে প্ৰশ্নমতে আমাক কৈ থৈছিলে যে C বিন্দুত এটা সমকোণ হৈছে গতিকে C বিন্দুটো বা C ৰ মান আমাৰ কিমান হ'ব 90 ডিগ্ৰী সমান 180 ডিগ্ৰী কাৰণত আমি কি লিখিম যে C এটা সমকোণ এতিয়া যেতিয়া C আমি সমকোণ পাই গলো এতেকে এংগল DBC সমান 180 ডিগ্ৰী minus 90 ডিগ্ৰী অৰ্থাৎ 90 ডিগ্ৰী আমাক যেটো উলাবলৈ দিছিলে আমাক প্ৰশ্নত কি দিছিলে অৰ্থাৎ প্ৰশ্নত আমাক কি দিছিলে সোৱা 2 নম্বৰটো যে DBC এটা সমকোণ বুলি কৈছে গতিকে কি কম আমি এতেকে অৰ্থাৎ এংগল DBC এটা সমকোণ এটো আমাৰ প্ৰমাণ কৰা হল 2 নম্বৰটো আমি প্ৰমাণ কৰি দেখালো প্ৰমাণ কৰা হল এবাৰ আমি চাও পিছৰটো
তৃতীয় অংশৰ প্ৰশ্নটো এবাৰ দিছে চোৱা আমাক প্ৰথমখিনি আমাৰ একে ছবি একেটাই আমি এবাৰ বেলেগে DBC কোড আছে DBC আমি এটো ত্ৰিভুজ ADBC আৰু বেলেগ ত্ৰিভুজটো হ'ল ACB আমি প্ৰমাণ কৰিব লাগে আহা আমি কৰি চাও এতিয়া আমি আঁকি লওঁ এটা হ'ল আমাৰ কি আছিল এংগলটো এটা DBC BCD আৰু আনটো আমাৰ আছিল কি BC আৰু A DBC আৰু কি ACB এতিয়া চোৱা এই দুটা ত্ৰিভুজত আমি কি দেখিলো এতিয়া এই BC ডালটো ইয়াৰে আমি একে দেখিছো আৰু আমি এই B কোণটো আৰু C কোণটো আমি কি দেখিলো 90 ডিগ্ৰী দেখিলো তাৰ বাহিৰে আমি কি পাৰো চাও এতিয়া আমি এবাৰ কি উলিয়াব লাগে এবাৰ আমি উলিয়াব লাগে এংগল DBC সৰ্বসম এংগল DBC আৰু এটো হলে আমি কি বুলি লিখিম ACB ABC এতিয়া চোৱা এই দুটা ত্ৰিভুজ DBC আৰু ত্ৰিভুজ ABC আমি কি দেখিম BC ডাল আমি দেখিছো হিহতৰ সাধাৰণ বাহু গটিকে প্ৰথম আমি লিখিলম BC সমান BC দুয়োটাৰে সাধাৰণ বাহু দুয়োটাতে আছে ইয়াত বেলেগ কৰি লওঁতেও দেখিছো আমি BC ইয়াতো আছে BC ইয়াতো আছে আৰু আমি দেখিছো DBC সমান এংগল ACB দুয়োটা কি সমকোণ প্ৰথম আমি C টো আমাৰ দিয়াই আছিল এক সমকোণ বুলি আৰু আমাৰ B টো কি কলে এটা সমকোণ আৰু আমি চাও কিবা আমি কৰিব পাৰো নেকি ইয়াত যেতিয়া চোৱা আমি যেতিয়া এই দুটা আমি সৰ্বসম দেখাইছিলো তেতিয়া আমি কি পাইছিলো যে AB ডাল কাৰ সতে সমান বুলি আমি ক'ব পাৰো AC ৰ সতে সমান ইয়াত আছে নে AB আৰু AC চোৱা DB A ডাল আমাৰ কাৰ সতে সমান AC ইয়াত DB ডাল AC ৰ সতে সমান আমি লিখিম এতিয়া BD সমান CA কিয় কাৰণ যিহেতু ত্ৰিভুজ BMD সৰ্বসম CMA গটিকে এটো CPCT মতে হৈ যাব আমাৰ DB সমান CA এতিয়া আমি কি পালো এটো পালো বাহু এটো পালো আমাৰ কোণ আৰু এটো পালো আমি বাহু গটিকে আমি ইয়াত দেখিছো বাহু কোণ বাহু গটিকে বাহু কোণ বিধিমতে আমি কৈ দিব পাৰো যে ত্ৰিভুজ DBC সৰ্বাংগসম ত্ৰিভুজ ABC যেটো আমাক প্ৰমাণ কৰিবলৈ দিছিলে হেতু আমি প্ৰমাণ কৰিব পাৰিলো কৰা হল এবাৰ আমি আহো পিছৰ পাৰ্টটো লৈ পিছৰ পাৰ্টত আকৌ আমাৰ দিছে যে এই CM ডাল আমি AB আমি আধা বুলি দেখাব লাগে আমি যিহেতু এই দুটা ত্ৰিভুজ আমি সৰ্বসম দেখালো ইয়াত চোৱা
এই দুটা ত্ৰিভুজ আমি যেতিয়া সৰ্বসম দেখালো তেতিয়া আমাক কি পাই যাম যে CD ডাল সোৱা CD এডাল হল CD আৰু এডাল হল AB যেহেতু ত্ৰিভুজ দুটা সৰ্বসম তাৰ অনুৰূপ অংশবিলাকো সমান হ'ব গতিকে এই দুটা ত্ৰিভুজ সৰ্বসম দেখুৱাৰ লগে লগে আমি DC ডাল B এৰ সৰ্বসম পালো DC আছিল A ডাল আৰু AB ডাল হল A ডাল গতিকে আমি লিখি দিম যে যেহেতু আমি এবাৰ কি দেখাব লাগে 4 নম্বৰত আমি দেখাব লাগে দেখুৱাব লাগে DM CM সমান half AB CM সমান half AB যেহেতু ত্ৰিভুজ ABC এটো হিফালে বা যিহে লিখো আমি ABC সমান DBC দেখে CPCT মতে আমি কি বুলি কম DC সমান AB DC সমান AB এ DC ডাল AB ৰ হতে সমান আগৰ কথাটো আমি পাইছো আগৰ ছবিটো সোৱা এটোটো DC ডাল AB ৰ সমান এতিয়া DC ডাল যেতিয়া AB ৰ সমান হ'ব গতিকে আমি লিখি দিব পাৰো হাফ দুইটাকে আমি হাফেৰে পূৰণ কৰিছো দুয়োফালে হাফেৰে পূৰণ কৰি পাও এতিয়া হাফ DC মানে কি সোৱা হাফ DC মানে আমি কি পাই গলো হাফ DC ক আমি কি বুলি লিখিব পাৰো CM সমান হাফ AB যেটো আমাক কৰিবলৈ দিছে আমি উলাই গল প্ৰমাণ কৰা হল মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আৰু আমাৰ নাই আমি এখিনি লেকে আমি 7.1 অনুশীলনী প্ৰতিটো অংকই আমি কৰিলো আশা কৰো তোমালোকে বুজি পাইছা আৰু মই জেনেদৰি কৈছো বা তোমালোকে যেটো সুবিধা বুলি ভাবা এই ছবিবিলাক আমি ত্ৰিভুজ বিলাক যদি বেলেগে আঁকিলাও তাক আমি সৰ্বসমতা বিচাৰ কৰিবৰ কাৰণে আমাৰ সুবিধা হয় ছাত্ৰ-ছাত্ৰী সকল আজি ক্লাস মই ইমানতে সামৰিছো পিছৰ ক্লাছত আমি আৰু এটা নতুন টপিক লৈ তোমালোকৰ মাজলৈ আহিম আজি ক্লাস ইমানতে সামৰিছো ধন্যবাদ